নমস্কাৰ মই আজি আপোনালোকৰ মাজত আৰু এটা ভিডিঅ' লৈ আহিছো আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিলো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেলটো প্ৰেছ কৰি দিব যাতে মোৰ আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে আৰু মই সদায় নতুন নতুন ডিজাইন আপলোড কৰি থাকো সো আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিলো প্ৰথমতে তেনেহলে মোৰ ভিডিঅ'টো স্টাৰ্ট কৰো মই এটা ডিজাইন এতিয়া পিন্ধিম হা মোৰ ডিজাইনটো হল এনেকুৱা এটো চাওক এটো কাটাই ডিজাইন বুলি কয় এটো আগৰ দিনৰ আমাৰ মা আইতাহতে এটো হনৰে পিন্ধিছিল এতিয়া ৰূপত বনোৱা হয় আৰু দেখাতো বিৰাট ধুনিয়া লাগে দেখাত এটো চাওক এটো এনেকুৱা হ'ব এটো এনেকুৱা এটো only 3500 এটো এটা সেট গোল আৰু এটা সেট দেখাই আছো আপোনালোকক আজি অকল ষ্টনৰ গলপটাই লৈ আহিছো এটো সব এটো এটা গলপটা এটো এটো ইয়াতে ৰেড আৰু হোয়াইট ষ্টনৰ কাম কৰা আছে মোৰ তাতে কেতিয়াবা বস্তুবোৰ আউট অফ ষ্টক হৈ যায় সেল করতে করতে কিন্তু অর্ডার দিলে বনাই দিও হুনকালে বনাই দিও কিন্তু এতিয়া এইবোৰ ষ্টকতে আছে করোনা টাইমত কাৰণে কাস্টমাৰবোৰ দোকানত আহিব পৰা নাই আৰু আমাৰ দোকানখন আছে বৰপেটা টাউন এডি জুৱেলাৰ্স বিবি ৰোড আৰু আহি মোক ফোন কৰিলে হৈ গল মই কোনখিনিতে দোকানটো আছে মই কৈ দিম বা আপোনালোকে গুগল মেপত সাৰ্চ কৰিলেও পাই যাব ইন্ডিয়া মাৰ্টত সাৰ্চ কৰিলেও পাই যাব আৰু ফেসবুকত মোৰ এছামিজ গহনা বুলি এটা পেজ আছে তাতে আপোনালোকে জয়েন কৰিব পাৰে আৰু হ্যান্ডমেড এছামিজ গহনা বুলি আৰু এটা পেজ আছে তাতে আপোনালোকে জয়েন কৰিব পাৰে আৰু মই অপৰপা গ্ৰুপত মই এটা ৰিকুৱেষ্ট পঠাইছো যে মোক লাইভ ভিডিও এটা কৰিম বুলি হিহতে যদি এপ্ৰুভ কৰে এডমিনিষ্ট্ৰেচন মেম এপ্ৰুভ কৰে যদি তেনেহলে মই তাতে লাইভ ভিডিও কৰিম আপোনালোকে নিশ্চয় চাব লাইভ ভিডিওত আহিলে এটো এটা চাওক এটো এটা গলপটা হয় এটো এটা গলপটা ধুনিয়া স্টোন সেটিং গলপটা এটো এটো এটা স্টোন সেটিং গলপটা হয় এটো এনেকুৱা মেখেলা চাদৰৰ লগত পিন্ধিলে বহুত ধুনিয়া লাগিব দেখাত এটো এটা গলপটা এটোৰ কানফুলিটো হৈ যাব এনেকুৱা আৰু এটা এটো গলপটা চাওক এটো গলপটা এনেকুৱা এটো 3000 এটো এনেকুৱা ইয়াতে ৰেড আৰু হোয়াইট ষ্টনত কাম কৰা আছে এটো 3000 মোৰ তাতে সদায় ষ্টক এভেইলেবল থাকে মই হোলসেলত দিও আৰু ৰিসেলত দিও আৰু মোৰ এটা ৰিসেলাৰ গ্ৰুপ আছে যদি আপোনালোকে জয়েন কৰিব খুজে তেনেহলে মোৰ নাম্বাৰটো ডেসক্ৰিপশন বক্সত দিয়া আছে তাতে হোৱাটসএপ কৰি হাই বুলি জয়েন লিখি দিলে হ'ল মই জয়েন কৰাই দিম এটো এটা চাওক হেভি মান্তাসা নেকলেস এটো চাওক কিমান ধুনিয়া এটো ব্ৰিডেল ওয়্যাৰ হয় এটো চাওক এটো এটো ইয়াতে ৰেড আৰু হোয়াইট ষ্টনৰ কাম কৰা আছে এটো only 6000 এটো
আৰু এটা বিৰাট ধুনীয়া গল্পটা মৰম লগা গল্পটা দেখুৱাই আছো আপোনালোকক চাওক এইটো কিমান মৰম লগা গল্পটা এইটো চাওক এইটো এইটো মৰম লগা গল্পটা এইটো অনলি 3000 ইয়াতে ৰেড আৰু হোৱাইট ষ্টোনত কাম কৰা আছে কাণফুলিটো হৈ যাব এনেকুৱা এইটো এনেকুৱা আৰু এটা গল্পটা দেখুৱাই আছো মাজত ধান আৰু ষ্টোনৰ কাম কৰা আছে এইটো চাওক এইটো এইটো এটা মৰম লগা গল্পটা দেখিলে কিমান ধুনীয়া লাগে চাওকচোন আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট মোৰ চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি দিয়ক যাতে মোৰ সাবস্ক্ৰাইবাৰ 1000 হৈ যায় আৰু আপোনালোকৰ মাজত মই লাইভ ভিডিঅ' লৈ আহিব পাৰো আৰু 1000 সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত মই এটা ভাবিছো কম্পিটিশন পাতিম বুলি তাতে সবৰে নামটো লিখি দিলে হল মোৰ দোকানখনত মই জুৱেলাৰীত এটা লাকি ড্ৰ হ'ব তাতে এযোৰ মেখেলা চাদৰ নুনি পাটৰ মেখেলা চাদৰ আৰু এক সেট আৰু গহনা উপহাৰ হিচাপে দিয়া হ'ব বুলি ভাবিছো লাকি ড্ৰটো লাইভ হৈ যাব যেহেতু মোৰ 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব সেই কাৰণে লাকি ড্ৰটো লাইভ ভিডিঅ'ত দেখুৱাম এইটো এটা চাওক লকেট আৰু কাণফুলি এইটো লকেট আৰু কাণফুলি কিমান ধুনীয়া এইটো লকেট আৰু কাণফুলি এইটো অনলি 3200 এইটো চাওক এইটো এটা গল্পটা এইটো সিম্পল গল্পটা কিন্তু সবৰে পছন্দ হয় এইটো গল্পটা এইটো সবে লব খোজে এইটো সিম্পল হলেও কিন্তু সবে লব খোজে এইটো একদম কম দামৰ এইটো 2300 এইটো চাওক এইটো চাওক এইটো গল্পটা আৰু কিবা কোৱেশ্চন থাকিলে কিবা সুধিব লাগিলে মোক হোৱাটছএপ কৰি সুধিব পাৰিব মোৰ হোৱাটছএপ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেইটো আগতেই জনালো আৰু এইবোৰ পিয়ৰ সিলভাৰ বেজ হয় আপুনি গোটেই লাইফ টাইম ইউজ কৰি থাকিব পাৰিব আৰু কালাৰ কৰি থাকিব পাৰিব মই কালাৰ কৰি দিম মোক কোৰিয়াৰ কৰি পঠাই দিলে হল বা ইয়াতে আহি মোৰ জুৱেলাৰী দি গলেও হল আপোনালোকে যি ইচ্ছা কৰিব পাৰে গুৱাহাটীত কেশ অন ডেলিভাৰী হৈ যাব বঙাইগাঁৱত হৈ যাব বৰপেটাত হৈ যাব কোকৰাঝাৰত হৈ যাব কেশ অন ডেলিভাৰী আৰু লখিমপুৰত মোৰ ৰিচেলাৰ আছে তাৰে পৰাও ডাইৰেক্টলি আপুনি ল'ব পাৰে যদি অনলাইন ল'ব নোখোজে তেনেহলে ল'ব পাৰিব কোকৰাঝাৰৰ পৰা ল'ব পাৰিব ধুবুৰীৰ পৰা ল'ব পাৰিব মোৰ ৰিচেলাৰ আছে সিহঁতৰ লগত কন্টাক্ট কৰি পেলাই আপুনি ল'ব পাৰিব এইটো চাওক এইটো এটা গল্পটা এইটো চাওক কিমান ধুনীয়া ইয়াতে তিনিটা হ্যাঙ্গিং স্টোন আছে এইটো অনলি 3000 এইটো কাণফুলিটো এনেকুৱা হৈ যাব তিনিটা ঝুমটকা হৈ যাব আৰু এটা লকেট দেখুৱাই আছো এইটো চাওক এইটো লকেট আগৰ ভিডিঅ'টোত মই ইয়াতে ৰেড ষ্টোন আৰু বাহিৰত হোৱাইট ষ্টোন দেখুৱাইছিলো কিন্তু এতিয়া ইয়াতে মোৰ তাতে হোৱাইট ষ্টোন আহি গৈছে হোৱাইট ষ্টোন আৰু বাহিৰত ৰেড ষ্টোন আহি গৈছে লকেট আপোনালোকে যি খুজি ল'ব পাৰিব এইটো চাওক এইটো হ'ব কাণফুলি এইটো এইখিনিতে পিন্ধিলে ভাল লাগিব দেখাত
এইখিনিতে আৰু নেক্সট ভিডিঅ'ত মোৰ তাতে বহুত আৰু গামখাৰু কালেকশ্যন আহিছে মই নেক্সট ভিডিঅ' গামখাৰু কালেকশ্যন লৈ বনাব বুলি ভাবি আছো আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বোৰ চাব আৰু সাবস্ক্ৰাইব কৰিব প্লিজ তেনেহলে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো নমস্কাৰ